ৰাজ্যৰ ৰাজনীতিত এইবাৰৰ নিৰ্বাচনে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উদঙাই গ'ল। এটা দিশ স্পষ্ট হৈছে যে হিন্দু ধৰ্মাৱলম্বী লোকৰ আস্থাৰ দল বিজেপি আৰু মুছলমান সম্প্ৰদায়ৰ আস্থাৰ দল কংগ্ৰেছ। অৰ্থাৎ বিজেপি হিন্দু দল হিচাপে প্ৰতিষ্ঠিত হ'ল আৰু কংগ্ৰেছ মুছলমানৰ দল হিচাপে প্ৰতিষ্ঠিত হ'ল। ভোটাৰক সেই দিশত বিভাজন কৰাৰ সফলতা আজৰি অনাৰ ক্ষেত্ৰত অন্ততঃ 80% কৃতিত্ব দাবী কৰিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হৈ যোৱা নিৰ্বাচনত কোনো দলৰ কোনো যাদুৱে কাম কৰা নাই, একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যাদুক বাদ দি। এইবাৰৰ নিৰ্বাচনত ৰাজ্যত মোদী ঢৌ বিজেপি ঢৌ কোনো এটাই কাৰক নাছিল, আছিল কেৱল হিমন্ত ঢৌ। এই নিৰ্বাচনত বিজেপিয়ে অভাৱনীয় সফলতা লাভ কৰাৰ আঁৰত আছিল বিভাজনৰ ৰাজনীতি। এই বিভাজনৰ ৰাজনীতি কেনেধৰণৰ আছিলে? দল, ভোটাৰ, সংবাদ মাধ্যম সকলোকে উলম্বভাৱে বিভাজন কৰাত সফল হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিদৰে ভোটাৰক হিন্দু ভোটাৰ আৰু মুছলমান ভোটাৰ হিচাপে নিৰ্বাচনত ভাগ কৰা হ'ল, একেদৰে ৰাইজৰ চকুত দলবোৰো চিনাক্ত হ'ল হিন্দুৰ দল আৰু মুছলমানৰ দল হিচাপে। অৰ্থাৎ আজিৰ তাৰিখত সংবাদ মাধ্যমসমূহ হৈ গ'ল যে এইটো বিজেপিৰ সংবাদ মাধ্যম, এইটো কংগ্ৰেছৰ সংবাদ মাধ্যম। ইয়াত মধ্যম বা নিৰপেক্ষ গোষ্ঠী কোনো নাই। অৰ্থাৎ সংবাদ মাধ্যমৰ যি নিৰপেক্ষতাৰ কথা কোৱা হৈছিল ইমান দিন, সেই নিৰপেক্ষতা এই নিৰ্বাচনৰ পিছত নোহোৱা হৈ গ'ল। সাংবাদিকসকলে নিজৰ কাপোৰ খুলি ছ'চিয়েল মিডিয়াত বা অন্য প্ৰক্ৰিয়াৰে নিজক দাঙি ধৰিলে কোন চৰকাৰী সাংবাদিক বা কোন বিৰোধী দলৰ সাংবাদিক। আটাইতকৈ মজাৰ কথাটো এয়াই যে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত একাংশ সাংবাদিকে ছ'চিয়েল মিডিয়াত তথ্য প্ৰমাণসহ দাঙি ধৰিছে যে তেওঁলোকে কিদৰে বিজেপিক সহায় কৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ বাবে সাংবাদিকে এইদৰে বিভাজন কৰিব পৰাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ কৃতিত্ব বুলি ক'ব লাগিব। পূৰ্বতে সাংস্কৃতিক বাতৰি কৰা সাংবাদিকে এতিয়া সেয়া বাদ দিলে। এতিয়া তেওঁলোকে ৰাজনৈতিক বিশ্লেষক হৈ পৰিল। তেওঁলোকে ৰাজনৈতিক বিশ্লেষক হ'ল চৰকাৰৰ সপক্ষত। ক্ৰীড়া জগতৰ খবৰ বুটলি থকা সাংবাদিকে এইবাৰ বিজেপি প্ৰাৰ্থীৰ ঘৰে ঘৰে গৈ সাক্ষাৎকাৰ গ্ৰহণ কৰি ছ'চিয়েল মিডিয়াত আপলোড দিলে আৰু এইধৰণে তেওঁলোকে প্ৰতিষ্ঠা কৰিলে যে আমি চৰকাৰৰ সাংবাদিক। একেধৰণৰ কথা খাটিছে বিৰোধীৰ ক্ষেত্ৰতো। এনে উদাহৰণ আছে যে ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ হৈ ফেচবুক একাউণ্ট খুলি মুকলিকৈ নিৰ্বাচন প্ৰচাৰ চলাইছে এইবাৰ সাংবাদিকে। অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ ৰাজনীতিত অসমত দুই ধৰণৰ সাংবাদিক সৃষ্টি কৰিলে। ইয়াত আৰু তৃতীয় ধৰণ নাই। এটা প্ৰকাৰ হ'ল চৰকাৰী পক্ষৰ সাংবাদিক আৰু অন্যটো প্ৰকাৰ বিৰোধী পক্ষৰ সাংবাদিক। যদি ক'ব খোজে এছাম বিজেপিৰ সাংবাদিক, এছাম কংগ্ৰেছৰ সাংবাদিক। এই নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ৰ আঁৰত আছিল এয়াই যে একেটা পৰিয়ালক বিভাজন আনিবলৈ সক্ষম হৈছিল ডক্টৰ শৰ্মাই। কথাটো অকণমান বুজাই কৈছোঁ শুনক। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমত কোনো জেন-জি নচলে। অসমত ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ কথা মতে চলে। অৰ্থাৎ যি সিদ্ধান্ত হয় অসমত পৰিয়ালৰ মাজত সিদ্ধান্ত হয়। কিন্তু মুখ্যমন্ত্ৰীয়ে সেই কোৱা কথা কাৰ্যক্ষেত্ৰত কিন্তু নাখাটিল বা কাৰ্যক্ষেত্ৰত সেয়া নহয়। সেই কথা এইবাৰৰ নিৰ্বাচনত প্ৰমাণ হৈছে। কেনেকৈ? তথ্য প্ৰমাণেৰে ক'ব পাৰি যে বহু ঠাইত একেটা পৰিয়ালৰ ভোট দুটা দলত বিভাজিত হৈছে। পুৰুষজনে যদি কংগ্ৰেছত ভোট দিছে, মহিলা বা তেওঁলোকৰ কলেজত পঢ়ি থকা সন্তানে বিজেপিক ভোট দিছে। অৰ্থাৎ একোটা পৰিয়ালক উলম্বভাৱে বিভাজন কৰা হৈছে আৰু ইয়াৰ মূল কাৰণে আছিল আঁচনি। এটা সৰু উদাহৰণ মই দিওঁ শুনক। বৰক্ষেত্ৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই প্ৰায় 28,000 ভোটৰ ব্যৱধানত এইবাৰ জয়ী হৈছে। সমষ্টিটোত প্ৰায় 90,000 সংখ্যালঘু ভোটাৰ আছে। চৰ এলেকাৰ বৃহৎ সংখ্যক ভোটাৰ নাৰায়ণ ডেকাৰ সমষ্টিৰ ভোটাৰ। বহুতে ধৰি লৈছিল যে অতি কম ভোটৰ ব্যৱধানত সমষ্টিটোত হৰা জিকাৰ নিৰ্ণয় হ'ব। কিন্তু ভোটৰ ব্যৱধান আহিল 28,000। অৰ্থাৎ নাৰায়ণ ডেকাই 28,000 ভোটৰ ব্যৱধানত জয়ী হ'ল। যি কথা হয়তো নাৰায়ণ ডেকাও ভাবিব পৰা নাছিল। কাৰণ সংখ্যালঘু অধ্যুষিত অঞ্চলটোত এই ধৰণে 28,000 ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীক হৰুৱাব পৰাটো কম কথা নহয়। ইয়াৰ কাৰণ হ'ল সংখ্যালঘু মহিলাকো স্বামীয়ে বাধা দিব পৰা নাছিল বিজেপিক ভোট দিয়াৰ ক্ষেত্ৰত। কাৰণ অন্ততঃ 95% সংখ্যালঘু মহিলাই নিজাকৈ 10,000 টকা আজিলৈ উপাৰ্জন কৰি পোৱা নাছিল। অৰ্থাৎ তেওঁলোকৰ একাউণ্টত নাছিল বা তেওঁলোকৰ একাউণ্টে নাছিল। কিন্তু এইবাৰৰ চৰকাৰে নিৰ্বাচনৰ আগত 10,000 টকাতকৈ বেছি টকা তেওঁলোকৰ একাউণ্টত সোমাই দিলে। নিৰ্বাচনৰ ঠিক আগে আগে বেংক একাউণ্টত পোৱা সেই 10,000 টকা তেওঁলোকৰ জীৱনটোৰ সৰ্বাধিক নিজৰ উপাৰ্জন হিচাপে গণ্য কৰিলে। বিজেপি চৰকাৰ আহিলে সেই ধাৰা অব্যাহত থাকিব বুলি তেওঁলোকৰ বিশ্বাস জন্মিল। এনে বিশ্বাসৰ বাবে বৰক্ষেত্ৰীৰ চৰ অঞ্চলৰ মহিলাই বিজেপিৰ পক্ষত ভোট দিলে। এই ধৰণৰ ঘটনা সমগ্ৰ ৰাজ্যত হৈছে। হয়তো পুৰুষজনে কংগ্ৰেছক ভোট দিছে, কিন্তু মহিলা বা তেওঁৰ পৰিয়ালৰ অন্য লোকে বিজেপিক ভোট দিছে। সেই কম পৰিয়াল বিভাজনৰ ক্ষেত্ৰতো সফল হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুঠৰ ওপৰত এই নিৰ্বাচনত জয়ী হোৱাৰ বিজেপিৰ মূল চাবিকাঠিয়ে আছিল বিভাজন।
সেয়া যেনিবা ধৰ্মৰ ভিত্তিত বিভাজন হ'ব পাৰে, সমাজ বিভাজন হ'ব পাৰে, সাংবাদিকৰ বিভাজন হ'ব পাৰে, ৰাজনৈতিক দলৰ বিভাজন হ'ব পাৰে, নাইবা পৰিয়ালৰ বিভাজন হ'ব পাৰে। বাকী সংখ্যাগৰিষ্ঠ ভোটাৰৰ বাবে ৰাজহুৱা উন্নয়ন আছিল দ্বিতীয় স্থানত। মুঠতে এই কথা স্পষ্ট যে এইবাৰৰ নিৰ্বাচনত বিজেপিৰ এই ধৰণৰ ঈৰ্ষণীয় ফলাফলৰ আঁৰত আছিল বিভাজনৰ ৰাজনীতি। অৰ্থাৎ উলম্বভাৱে বিভাজন কৰি এইবাৰ এই নিৰ্বাচনৰ ঈৰ্ষণীয় সফলতা লাভ কৰিছিল বিজেপি দলে। ধন্যবাদ।